বিভিন্ন খেল ধেমালিৰ লগতে অনুষ্ঠিত হ'ব বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পুৱা 9 বজাৰ পৰা আৰম্ভ হোৱা আজিৰ অনুষ্ঠানৰ প্ৰথম দিনা বিদ্যালয়ৰ পতাকা উত্তোলন কৰা হয় সাংস্কৃতিক অনুষ্ঠানৰ ভিতৰত জিকিৰ দিহানাম ভাওনা লগতে বজাৰো আমাৰ পথাৰো আমাৰ শীৰ্ষক এক বাৰ্তা লৈ কেনেকৈ বন ৰক্ষা কৰিব পৰা যায় তাৰো এক অনুষ্ঠান অনুষ্ঠিত হয় অহা 14 ডিচেম্বৰত বিদ্যালয় সপ্তাহৰ সামৰণি পৰিব ব্যুৰো ৰিপৰ্ট নিউজ আপডেট আজি আমাৰ জয়েল ভেলী স্কুলৰ এনুৱেল স্পৰ্টছ উইক ষ্টাৰ্ট হৈছে লগতে ইয়াৰ স্পৰ্টছৰ লগতে আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰাখিছোঁ লাইক কালচাৰেল প্ৰগ্ৰামছ থাকিব লিটাৰী এক্টিভিটিজ থাকিব আৰু আজি প্ৰথম দিনাখন আমাৰ ফ্লেগ হষ্টিং হৈ গ'ল ফাৰ্ষ্ট ডে আজি আমাৰ ইভেণ্টৰ হিচাপে আমাৰ এজেণ্ডাত আজি এটা কালচাৰেল এৰিয়া আমি ৰাখিছিলোঁ আৰু আজি ৰাতিপুৱা 9টা বজাত আমাৰ এই কাৰ্যসূচী আৰম্ভ হৈছে এণ্ড এতিয়া আমাৰ আজি প্ৰথম কাৰ্যসূচী হিচাপে যেটো ল'লোঁ তাত আমাৰ বিভিন্ন ধৰণৰ আমি কালচাৰেল ইভেণ্টছ প্ৰগ্ৰামছ ৰাখিছোঁ বেলেগ বেলেগ ধৰণৰ এটায়াৰ্ছৰ চবেই গৈছে আৰু জিকিৰৰ পৰা দিহানামৰ পৰা লৈ ভাওনাৰ পৰা লৈ আমাৰ বজাৰো আমাৰ কথাৰো আমাৰ যেনেকৈ কয় সেই কথাখিনি বুজাবলৈ গৈ কেনেকৈ আমি ফৰেষ্ট ছেভ কৰিব লাগে আৰু আমাৰ বেলেগ বেলেগ সিহঁতৰ যিখিনি আমাৰ কমিউনিটি হেল্পাৰ্ছ হয় সিহঁতি প্ৰত্যেকটো বস্তুকে টাচ কৰি পেলাই আমাৰ ল'ৰা ছোৱালীবিলাকে এটা মেছেজ আমাৰ নাজিৰালৈ পঠিয়াব বিচাৰিছে যাতে কোনো চবেই আমি এক হয় আমাৰ সকলোকে ইজনে এজনক দৰকাৰ হয় আৰু সকলোৱে যাতে আমি একেলগে থাকোঁ যিহেতু ভাৰত এখন ছেকুলাৰ দেশ হয় যাতে চব মিলি যদি আমি থাকোঁ আমাৰ এয়াই আমাৰ স্কুলৰ ফালৰ পৰা এটা চেষ্টা আৰু আজি আমাৰ নতুন শিক্ষা নীতিৰ মতেও এইখিনি চেষ্টা সদায় ৰাখিছে আৰু আমিও আমাৰ স্কুলৰ পৰা এই কাৰিকুলামছবিলাক আমি ৰাখিব বিচাৰোঁ আৰু সদায় আমি ৰাখি আহি আছোঁ আৰু আজিৰ পৰা আমাৰ এই প্ৰগ্ৰাম আৰম্ভ হৈছে আৰু এই এসপ্তাহ ধৰি আমাৰ এই প্ৰগ্ৰাম থাকিব আৰু 14 তাৰিখে অন্ত পৰিব